Hi friends, welcome back to my channel. Happy New Year. আজি জানুৱাৰী 1 তাৰিখ বুলি আমি ফুৰিবলৈ যাম। কলৈ যাওঁ আপোনালোকক নকওঁ, ভিডিঅ'টি শেষলৈকে চাই থাকক। এতিয়া আমি গাড়ীত উঠিলোঁ। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। এজন ফ্ৰেণ্ডক ৰখি আছিলোঁ, তো বলক আমাৰ লগত আপোনালোকক ভিডিঅ'টি চাই থাকক শেষলৈকে। এয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ লগতে আপোনালোকো বলক। মোৰ মালিকটো ক'ত গেল? ইয়াতে মালিক মানে আকৌ মোবাইলৰহে কথা কৈছোঁ দেই, বেলেগ মালিকৰ কথা কোৱা নাই। এয়া বাইদেউ হামি ধৰি গৈছে। বহুত টাইম গাড়ীত উঠি আহিছোঁতো। এতিয়া যোৰাবাট পাবৰ হ'ল, পোৱাই নাই। পালে আপোনালোক দেখাম, চাই থাকক। গেছৰ কিবা বোলে কবিৰ গন্ধ, বোলে গেছৰ গন্ধ উমি লাগি যায় মোৰ এইগিলা গন্ধ পাই থাকে। যোৰাবাট পাবৰ হ'লেই আৰু কিবা চাউণ্ড দিব লগা আছে না। অ' ঈশ্বৰ, এয়া মায়ে ঈশ্বৰক মাতি মাতি ভাগৰি পৰিছিল। যাই নাপাৱে এয়া যোৰাবাট পালোঁ। আপোনালোকে চাই থাকক কিমান যে ভাল ৰাস্তাবোৰৰ, বাপৰে বাপ। এয়া যোৰাবাট পাৰ হ'লোৱে আৰু। এইখন কিমান ডাঙৰ স্কুল চাওকচোন, মনফৰ্ড স্কুল। স্কুলখন বহুত ডাঙৰ হয়। চাই থাকক। এয়া যোৰাবাট পাৰ হোৱা নাই দেই, এই চাওক। এয়া ভাজ, বাপৰে বাপৰে বাপৰে। এয়া একা বেকা বাটেৰে আমি আহি আছোঁ। একা বেকা বাটেৰে আমি আহি যোৰাবাট পাৰ হ'মেই আৰু। এই চাওক, বাপৰে বহুত বেছি ভাজ হয়, ভয় লাগে এইখিনি ঠাই। এইখিনিতে আপোনালোকক এটা কথা কওঁ যে মই ভিডিঅ'টো এডিট কৰি আছিলোঁ। এডিট কৰি থাকোঁতে কিছুমান ভিডিঅ' ক্লিপছ ডিলিট হৈ গ'ল, সেইবাবে সকলোবোৰ ভিডিঅ' দেখাব নোৱাৰিলোঁ। তথাপি চাওকচোন, এইখিনি ইমান ধুনীয়া ঠাই। এইখিনি টেঘেৰীয়া হয়, টেঘেৰীয়াৰ ৱাটাৰফলছ। চাওকচোন, আপোনালোকেও আহিব, বহুত ধুনীয়া হয়, কিন্তু বহুত ডেঞ্জাৰাছ ঠাই হয়। আমি যোৱাৰ দিনাখন বহুত ৰিক্সি হয়। আমি যোৱাৰ দিনাখন এটা মানুহে ছোৱালীটোক লগত লৈ আহিছিল। ছোৱালীটোৰ পৰা শিলটোৰ ওপৰৰ পৰা তলত পৰি গৈছে, যাই মূৰটো ফাটি গৈছে। তো বহুত ৰিস্কি হয়। আমি সেইবাবে বেছি ভিডিঅ'ও কৰা নাছিলোঁ, যিখিনি কৰিছিলোঁ সেইখিনি ডিলিট হৈ গৈছে। বাৰু যি কি নহওক, তাৰে কেইটামান ফটো ক্লিপছ আপোনালোকক দিছোঁ, আপোনালোকে চাব। আৰু কেনেকুৱা লাগিছে, ভাল লাগিলে কমেণ্ট কৰি জনাব, ভাল লাগিলে লাইক কৰিব, আৰু যদি ভাল লাগে ভিডিঅ'টি শ্বেয়াৰ কৰিব, আৰু এনেকুৱা নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিব। এই আমাৰ দুটাৰে হাঁহি চাওক, হাঁহিটো কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। এয়া আমি গাড়ীৰ ভিতৰতে কেইটামান ফটো উঠিছিলোঁ, আৰু এটা সৰু ভিডিঅ' আছিল, সেইটো দিছোঁ, চাই ল'ব। এয়া চাওক, সোণাপুৰৰ ধাননি পথাৰ, বহুত ধুনীয়া ঠাই হয়। এটা সুন্দৰ গাঁৱলীয়া দৃশ্য, আপোনালোকে আহি দেখা পাব এই গাঁৱলীয়া দৃশ্যটো। এই যান্ত্ৰিকতাৰ পৰা কিছু মুহূৰ্ত বিৰত থাকি ইয়াত আহি চাব, বহু ভাল লাগে। এয়া বাইদেউ আৰু বাইদেউৰ লগৰ ছোৱালীজনী। এয়া বাইদেউ মুকলি আকাশৰ তলত ধাননি পথাৰত। তাৰপিছত আমি তাৰ পৰা গুচি আহিলোঁ। আমি এখন নিউ চিটি ধাবা এণ্ড ৰেষ্টুৰেণ্ট বুলি তাতে আমি সোমালোঁ। আমি 5জনে সোমাই তাতে কিবা কিবি খালোঁ আৰু।
কি খালোঁ আপোনালোকক দেখাই আছোঁ। এয়া চাওক, আমি এয়া খালোঁ। আমি খাই লৈ তাৰ পৰা বাটাৰ চিকেন আৰু চিলি চিকেন আৰু বাটাৰ নান খালোঁ। তাৰ পৰা এয়া আমাক খোৱা হৈ গ'ল। বাইদেৱে নেমু খাই আছে। মাংস খালে নেমু খাব লাগে, হজম হয়। ত' তাই নেমু খাই আছে। ওলালোঁ, এয়া বাহিৰত চাওক, ৰেষ্টুৰেণ্টখনৰ ভিতৰতে ইমান ধুনীয়া ফুলনি আছিল। আৰু এয়া চাওক। থেংক ইউ ছ' মাছ ফ্ৰেণ্ড, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।